জুবিন গাৰ্গ ডাঙৰীয়াক সাঙৰি যে ৰাজনীতিকৰণ কৰিব খুজিছে তাৰে এটা আমি দেখিবলৈ পাইছোঁ অভিনেতা ৰবি শৰ্মা ডাঙৰীয়াই। তেখেতে কৈছিল যে জুবিন গাৰ্গ ঢুকুৱাৰ লগে লগে গছকেইজোপা দীঘলী পুখুৰীৰ কাটি দিয়া হ'ল। কেতিয়াবা ৰাজনীতিৰ ঊৰ্ধত গৈ কথা ক'লে ভাল। ৰবি শৰ্মা ডাঙৰীয়া আপোনাকো সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিব খুজিছোঁ। আপুনি হয়তো গম নাপায় যে সেই গোটেই ৭৬ জোপা গছ যি লাচিত ঘাট আৰু টেক্সটাইল ইনষ্টিটিউটত সংৰোপণ কৰি তাত ৰোৱা হৈছে উঠাই নি পেলাই, আৰু প্ৰতিজোপা গছেই তাত এতিয়াও সুৰক্ষিত আৰু প্ৰাণ পাই উঠিছে। এতিয়া গছৰ নতুন নতুন কুঁহিপাত আহিছে। সকলোৱে গ'লে আপোনালোকে গ'লেও দেখিব। ৰবি শৰ্মা ডাঙৰীয়াও তাত গৈ চাওক। এইকাৰণে ক'ব নালাগে ৰবি শৰ্মা ডাঙৰীয়া যে আপোনাৰ পত্নী মৈত্ৰী প্ৰিয়দৰ্শিনী অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক জইণ্ট ছেক্ৰেটাৰী হোৱাৰ কাৰণেই কেতিয়াও বিষয়টোক ৰাজনীতিকৰণ কৰিবৰ কাৰণে যাতে চেষ্টা নকৰে, আৰু এইখনেই তাৰ প্ৰমাণ দিয়ে যে তেখেতৰ পত্নী অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদিকা আছিল। দ্বিতীয়তে, ৰাইজৰ দলে আমি দেখিছিলোঁ যোৱা ২১ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত হৈছিল আৰু বহু সংবাদ মাধ্যমৰ যোগেও আমি অৱগত হৈছিলোঁ যে শিৱসাগৰত কৃষক ছাত্ৰ মুক্তিয়ে জাতীয় যুৱ বাহিনীৰ গোটেইখিনি লগ লাগি ৪৮ ঘণ্টীয়া অনশন কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। এইটো প্ৰকাশিত হৈছিল অসমীয়া প্ৰতিদিনত ২১/১০/২০০০ অৰ্থাৎ অক্টোবৰৰ ২১ তাৰিখে ২০২৫ চনৰ। জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কৈছিল পলিটিক্স নকৰিব বন্ধু। গতিকে অখিল গগৈ ডাঙৰীয়া আপোনাক সোঁৱৰাই দিব খুজিছোঁ, যোৱা ২০১৫ চনৰ মাৰ্চৰ ৮ তাৰিখে অসমীয়া প্ৰতিদিন কাকততেই বিভিন্ন কাকতত ওলাইছিল, মই মাত্ৰ এটা প্ৰতিলিপি আপোনালোকক দেখাইছোঁ। তাতেই প্ৰকাশিত হৈছিল য'ত অখিল গগৈ ডাঙৰীয়াই নিজে ষ্টেটমেণ্ট দিছিল যে জুবিন গাৰ্গ ডাঙৰীয়াই মহিলাক লৈ অশ্লীল গান গায়, আৰু সেইকাৰণে সেই সময়ত অখিল গগৈ ডাঙৰীয়াই যে জাতীয় মুক্তিৰ যি মঞ্চ থাকিব তাত নিষিদ্ধ ঘোষণা কৰিছিল জুবিন গাৰ্গ ডাঙৰীয়াই গান গোৱাটো, আৰু আজি তেখেতসকলে উঠি পৰি লাগিছে অতি জুবিন প্ৰেমী হৈছে। আমি যেতিয়া তিনি গগৈৰ কথা কওঁ, এই তিনি গগৈয়ে তেওঁলোকে যি একেলগে সন্মিলিত হৈছিল, এইটো কথা মই মনত পেলাই দিব খুজিছোঁ। যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া অসুস্থ হৈছিল, ডিব্ৰুগড়ৰ পৰা যেতিয়া এয়াৰলিফ্টিং কৰি এয়াৰ এম্বুলেঞ্চেৰে আমি দিল্লীলৈকে গৈছিলোঁ, তেতিয়া এই কংগ্ৰেছৰ নেতৃত্ব বাহিনীয়ে এনেকৈ কৈছিল যে কিয় চৰকাৰে অবাবত পইচা খৰচ কৰিব লাগে, আৰু তেখেতসকল আজিকালি অতি জুবিন প্ৰেমী। বঙাইগাঁৱৰ পদযাত্ৰাৰ কথা সকলোৱে আপোনালোক অৱগত। এটা গান জুবিনদাৰ শ্ৰদ্ধাঞ্জলিত প্ৰাৰ্থনালৈকে উত্তৰণ হৈছে, সেয়া হ'ল মায়াবিনী, আৰু সেই গানটোকে গৌৰৱ গগৈৰ উপস্থিতিত যেতিয়া বঙাইগাঁৱত পদযাত্ৰা উলিওৱা হৈছিল, সেই মায়াবিনী গানটোক তাত বজাই দি কিয় ৰাজনীতিকৰণ কৰিব লগা হ'ল। গতিকে জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু, ৰাজনীতি কৰিব নালাগে, তেখেতে ন্যায় পাওক। সকলোৱে আমি সেইকাৰণে অনুভৱ কৰোঁ, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। সকলোৱে ন্যায়ৰ কাৰণে উঠি পৰি লাগক। আমি ন্যায়ালয়ৰ ওচৰত আবেদন জনাওঁ, যি সময়সীমা চৰকাৰে নিৰ্ধাৰণ কৰিছে সেই সময়সীমাৰ ভিতৰত পানী সৰকিব নোৱাৰা এখন চাৰ্জশ্বীট প্ৰস্তুত কৰি তাত ছাবমিট কৰক, যাতে দোষীয়ে কেতিয়াও জামিন লৈ মুক্ত আকাশৰ তলত ঘূৰিব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।